কিমানজন সতীৰ্থক হেৰুৱাবলগীয়া হৈছে, কি ধৰণৰ ক্ষয়ক্ষতি? গোটেই বিষয়টো যিটো আমাৰ উপনিৱেশিক শাসক দলৰ অধীনত দখলদাৰী বাহিনীয়ে যোৱাকালি পুৱাৰে পৰা যি ড্ৰোন ড্ৰোনৰ দ্বাৰা অপাৰেশ্যন আৰম্ভ কৰিছিলে, বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ ওপৰত। সেই বিষয়ে আমি কালিও কৈছোঁ, কালি একেবাৰে পুৱাৰৰ পৰা আমি আমাৰ বক্তব্যবিলাক দাঙি ধৰিছোঁ, আজিও কৈছোঁ। আজি এই মুহূৰ্তত যেতিয়া আমি আমাৰ নতুন এটা সুখবৰ এটা আমাৰ কাৰণে আহিছে বুলি আমি ধাৰণা কৰিছোঁ, ধাৰণা নহয়, সত্য বুলি আমি প্ৰমাণিত হ'বলৈ গৈ আছে। এই মানে এই সত্যটো হৈছে আমাৰ সকলোৰে কাৰণে এটা সুখবৰ। সুখবৰটো এনেকুৱা ধৰণৰ, কালি যিসকল আমাৰ সতীৰ্থ মৃত্যুবৰণ কৰিছিলে, বিশেষকৈ আমাৰ প্ৰথমে দুজন আমাৰ শীৰ্ষ পৰ্যায়ৰ নেতা, প্ৰথম আমাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম, তেখেতৰ মৃত্যুটো আমি কালিয়ে কনফাৰ্ম কৰিব পাৰিছিলোঁ। আজি আৰু লগতে ব্ৰিগেডিয়াৰ গণেশ অসমৰ মৃত্যুটো আমি কনফাৰ্ম কৰিব পাৰিছিলোঁ। আৰু সেই তাৰ পিছত আমাৰ সতীৰ্থসকলে বা আমাৰ নগা যিসকল ওচৰ চুবুৰীয়া জনগণ সকলোৱে মিলি যিটো আমাৰ নয়ন অসম আৰু গণেশ অসমৰ যিটো সহদা কৰাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ কৰিছিলে, সেই সময়তে বিশেষকৈ আকৌ এবাৰ ড্ৰোন আক্ৰমণ হৈছিলে। সেই আক্ৰমণত এনেকুৱা ভয়ংকৰ আছিলে মানে তাত আৰু যেতিয়া গোটেই মানে পুৱাটো প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে ভয়ংকৰ সেইবিলাক সন্মুখীন হৈ আছিলে। হঠাৎ মানে যেতিয়া আকৌ মিছাইল পৰিছে, হঠাতে মানে আমাৰ সদস্যসকল, তাত সদস্যসকলৰ গাঁৱৰ মানুহ চেডিলি হৈ গ'ল। সেই সময়ত আমাৰ এটা যে সকলোৱে ধৰি লৈছিলে, 100% ধৰি লৈছিলে যে আমাৰ প্ৰদীপ অসম, তাতে যিহেতু নেকি একেবাৰে শৱদেহৰ ওচৰতে আছিলে, তেখেতে গোটেই পৰিচৰ্চা কৰি আছিলে। সেই সময়ত যেতিয়া মিছাইল আহিছে, মিছাইলৰ শব্দত প্ৰদীপ অসমো মানে তাতে পৰি গৈছিলে। পৰি গৈ তাতে কোনো খবৰ নাছিলে বুলি কৈছিলে, বেহুচ হৈ গৈছিলে, প্ৰায় মৃতপ্ৰায় অৱস্থাত। কিমান জখম হৈছে কিমান নাই সেইটো কিন্তু যিসকলে তাৰ পৰা হঠাৎ এৰি থৈ আহিছে নিজক বচাবৰ কাৰণে, কাৰণ যিহেতু পৰি গৈছে, ধৰি লৈছিলে 100% মৃত্যু হল বুলি ধৰি লৈছিলে। কিন্তু আজি যেতিয়া আকৌ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ গৈছিলে, আমাৰ যিসকল মৃত্যু হৈছিলে বুলি কৈছিলে, তাত এটা আচৰিত ধৰণৰ আমাৰ কাৰণে সুখবৰ এটা কঢ়িয়াই আনিছে, বিশেষকৈ প্ৰদীপ অসমৰ ক্ষেত্ৰত। আমি এতিয়া 100% এইবোৰ নকওঁ, কিন্তু সুখবৰ বুলি এই মাত্ৰ আমি খবৰ পাইছো। আকৌ মই 5 মিনিটৰ আগতে কেম্পৰ লগত যোগাযোগ কৰি চব যিসকল এতিয়া নতুনকৈ মানে সদাহ কৰিবৰ কাৰণে জমা হৈছিলে, তেতিয়া এই গোটেই দৃশ্যটো দেখি আছিলে। দৃশ্যটো দেখি সকলোৱে আচৰিতো হৈছিলে বুলি কৈছে। আচৰিতো হৈছিলে যে মানে শৱদেহৰ ওচৰতে প্ৰদীপ জীৱিত অৱতাৰ আছে, অক্ষত অৱতাৰ আছে বুলি কৈছে। অক্ষত অৱস্থাত আছিলে। এই কথাটো আমাৰ মানে এই মাত্ৰ মই আপোনাৰ লগত কথা পতাৰ এই 5 মিনিট আগতে মই একেবাৰে কেম্পৰ পৰা কথা মানে এজন ঊৰ্ধ্বতম বিষয়াৰ লগত কথা পাতিছিল। তেখেতে কৈছে ছাৰ, এইটো এটা ভাল খবৰ আমাৰ কাৰণে, আমি এইটো আচৰিত বুলি ভাবিছো। আচৰিত বুলি ভাবিছো। তেখেতে প্ৰকৃতিৰ অৱদান, প্ৰকৃতিৰ লীলা বুলি আমি ভাবিছো বুলি কৈছে। এইটোতো আমি ভবাই নাছিলো। এই কথাটো এটা আহিছে। এতিয়া আমাৰ পিছতে যিহেতু নেকি আমি আৰু কনফাৰ্ম হ'ব লাগিব। প্ৰথম পৰ্যায়ত আৰু কনফাৰ্ম, এতিয়া বাকী ঘূৰি আহিব লাগিব। আৰু এইটো প্ৰথম পৰ্যায়ত, এইটো প্ৰথম পৰ্যায়ত এইটো একেবাৰে আমাৰ কাৰণে সুখবৰ বুলি ধৰি লৈছো। আৰু সেইকাৰণে আমি যিহেতুকে আমাৰ বিষয়াই কৈছে এই বিষয়টো, বিষয়াই কৈছে আৰু অন্য সংগঠনৰ বিষয়াই কৈছে, যিসকল তাৰ পৰা দেখি আহিছে, ৰিপৰ্ট দিছে, কৈছে কথাটো এইমাত্ৰ সহদা চলি আছে বুলি কৈছে। এই তাৰ পৰা সেই খবৰটো আহিছে বুলি কৈছে। তাত কালি ৰাতিপুৱাৰ পৰা 10 বজালৈকে আছিলে সেই আমাৰ মানে শিবিৰৰ আশে পাশে সহদা। তাৰপিছত তাৰ দ্বিতীয়টো হোৱাৰ পিছত, তৃতীয় ঘটনাত হোৱাৰ পিছত থকাৰ অৱকাশ নাছিলে। কেৱল মাত্ৰ দেখিছিলে যে প্ৰদীপ অসম পৰি গৈছিল, পৰি গৈছিলে বুলি কৈছে। আৰু লগতে আৰু দুজন আমাৰ সতীৰ্থ মৃত্যু হৈছিলে বুলি কৈছে। সতীৰ্থ আৰু দুজন মৃত্যু হৈছিলে বুলি কৈছে। ইহঁতে পুনৰ হেৰিটো পাইছে, কিন্তু অসুস্থ হৈ আছে বুলি কৈছে, অলপ আঘাত পাইছে, কিন্তু মৃত্যু হোৱা নাই বুলি এই খবৰটো এতিয়া 5-10 মিনিটৰ আগতে আমি পাইছো। এইটো এটা আমাৰ ভাল খবৰ দেই। এইটো এটা ভাল খবৰ বুলি আমি ধৰিবলৈ পাৰিছো বা লৈছো। আৰু এইটো আপোনালোকক প্ৰথমে এইটো জনাবলৈ বিচাৰিছো। তাৰপিছতে এই যে যিটো মানে সিহঁতে এটেক কৰিছিলে,
এটেক কৰাটো একেবাৰে চিনকুনাইজ এটেক, একেবাৰে লং ৱা, ৰাইট ফ্ৰম দ্য লং ৱা টু একেবাৰে পাংচো পাৰ্চলৈকে, এতিয়া একদম চিনকুনাইজ 2 বজাত কৰিছে, একেটা বেল্টতে কেইবাটা কোণৰ পৰা চিনকুনাইজ অপাৰেশ্যন কৰিছিলে ড্ৰোনৰ দ্বাৰা। হেল্ল', প্ৰথম আক্ৰমণটো 2 বজাত হৈছিলে। হেল্ল', হয়, প্ৰথম আক্ৰমণটো প্ৰথম 2 বজাৰ হৈছিলে। 2 বজাৰ পৰা আকৌ ঘনে ঘনে আহে না, ঘনে ঘনে আহে। প্ৰথম 2 বজাত কৰিছে, 2 বজাৰ পৰা 5 মিনিট 10 মিনিট মানে ডিফাৰেঞ্চ থাকে, তাৰপিছত আকৌ আহে, আকৌ তেনেকৈ 4 বজালৈকে চলিলে। 4 বজাৰ লগত চলাৰ পিছত আৰু আমাৰ তেতিয়াই আমাৰ কি কয় সতীৰ্থ আমাৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম, আমাৰ লোৱাৰ কাউন্সিলৰ সভাপতি, তেখেত লগত স্পট হৈছে, আৰু আমাৰ গণেশ লাহন, ব্ৰিগেডিয়াৰ গণেশ লাহনো এই স্পট ডেড, মানে হেৰিয়ৰ স্পট ডেড মানে আমাৰ কি কয় লেফটেনেণ্ট জেনেৰেল নয়ন অসমক বচাবৰ কাৰণে, শটো লৈ আনিবৰ কাৰণতে মানে হেৰি কি কয় গণেশ অসমৰ গাটো লাগি স্পট ডেড হৈছে। এইটো এটা কনফাৰ্ম মানে। তাৰ পিছৰ ঘটনাটো এই যিটো হৈছিলে অৰ্ডাৰ কৰা হেৰিটো, তেতিয়া তৃতীয়টো এটেক হৈছিলে। সেই এটেকতে গোটেই চেডেলে বেটি হৈ গ'ল। তাৰপিছত যাবলৈ ভয় কৰিছে। ভয় মানে কি আৰু শংকা আহি গৈছে, আকৌ মাৰে নেকি, গেডাৰিং হলে আকৌ মাৰে নেকি। এতিয়া সকলো এটা বিস্তৰ মানে আজি আবেলি এটা আমাৰ নগা সংগঠনৰ সতীৰ্থ নেতাসকল বা গোটেই গাঁৱৰ মানুহ সদল বলে গৈ আজি চকুৰে দেখি আচৰিত হৈছে। যিটো হৈছিলে কালি, যিটো ভাবিছে ৰিপৰ্ট দিছে আমাৰ ল'ৰা নেতাসকলেও ৰিপৰ্ট দিছিলে, কিছু আমাৰ লেফটেনেণ্ট কৰ্ণেল এজন আছিলে বা মেজৰ আছিলে, তেখেতসকলে আমাৰ ৰিপৰ্ট দিছে এনেকুৱা এনেকুৱা আমাৰ হৈছে। কিন্তু আমি সেই ভিত্তিত কনফাৰ্ম বুলি কৈছে, কনফাৰ্ম মানে দেখিছে আৰু পৰি আছে, তাত হয়তো ঘূৰি আহিব নোৱাৰে এনেকুৱা অৱস্থা বুলি ভাবিছিলে। কিন্তু সেইটো এটা দৃশ্য, এই যেতিয়া হৰ্দা কৰিবলৈ গৈছে, এতিয়া চলি আছে, হৰ্দাটো শেষ হোৱা নাই। হৰ্দা ধৰক আৰু 1 ঘণ্টাৰ ভিতৰতে হৈ যাব, এতিয়া আনুষ্ঠানিক চব হৈ গ'ল। আৰু এই খবৰটো আমাৰ মাজলৈ এতিয়া আহিছে, এটা ভাল খবৰ এটা আহিছে। আৰু দুইজন আমি চিৰিয়াছ যিটো ইনজিঅৰ বুলি ভাবিছিলো, তেখেতসকলো একো ভাত এতিয়া মানে সিহঁতক পানী চানী খাবলৈ দিছে। কালিৰ পৰা আজিলৈকে আবিলৈকে খোৱা নাছিলে, পৰি আছিলে বোলে তাতে। 3জন তাতেই আছিলে, সিহঁতক পানী চানী খুৱাইছে, বিস্কুট টিস্কুট খুৱাই এতিয়া অলপ এটা ভাল, আৰু এইটো ভাল খবৰ বুলি আমি ধৰি লৈছো। তাৰপিছতে ক্ষয় ক্ষতিটো এইটোতো আৰু আমি কৈ গৈছো, অকল ইয়াতে নহয়, বাকী অন্যান্য বাদ বাকী অন্যান্য সামান্য যিবিলাক আমি অনিৰ্জন কৰিছো, অলপ আছে, কাৰোবাৰ হাতত লাগিছে, কাৰোবাৰ এইটো কিমান মানে চিন্তাৰ বিষয় নহয়। আৰু এইটো এতিয়া আমাৰ শেহতীয়া দেই, এইটো শেহতীয়া আমি যিটো সহদা কৰি আছে আমাৰ 2জন নেতাৰ, এতিয়া সহদা আজি এতিয়া সমাপ্ত হ'ব আৰু, কাৰণ সকলো গাঁৱৰ মানুহ লগ লাগি এইটো সহদা কৰিছে। গোটেই পৰিৱেশটো আৰু এই ঘটনাটো এইটো এতিয়া মানে লাষ্ট, আৰু আগৰ যিবিলাক দি আছিলো আমাৰ নেতাসকলে দিছিলে, হয় সিহঁতিও দেখিছিলে, সেইটোকো আমি নুই কৰিব নোৱাৰো, কাৰণ এইটো চেঞ্চলেছ হৈ পৰি গৈছে। আৰু সেইটো অৱস্থাত কোন কেনেকে কলৈ পৰি গৈছে, আৰু সেইটো অহা নাই, নোহোৱাৰ কাৰণে ভাবি লৈছে যে পৰি গৈছে লগে লগে। সিহঁতি পৰি যোৱাটো দেখিছে, বম ফুটালৈকে পৰি গৈছে, ওচৰতে আছিলে, আৰু সেইকাৰণে ভাবিছে যে নিশ্চয় তেখেত ঢুকাইছে, আৰু লগত 2জন আছিলে, সিহঁতিও ঢুকাইছে। সিহঁতৰ ইনজিঅৰ হৈছে, বাকী 2জনৰ ইনজিঅৰ হৈছে, কিন্তু যিটো ৰিপৰ্ট আহিছে, কাৰণ সিহঁত এৰি থৈ আহিছে, কাৰণ ইমান দেৰি একো খবৰ নাই, কি নাই, সিহঁতি মৰিছিলে বুলি ভাবিছে বা কিবা হৈছে, কিন্তু নহয়। বাকী 2জনো সদস্য 2জনো মানে সিহঁতৰ যে সংকটমুক্ত বুলি কৈছে, সংকটমুক্ত কাৰণ এইটো চেঞ্চলেছ বেছি হৈছিলে, যে বিকট আকাৰৰ যিটো শব্দ হৈছিলে তাতে মূৰ্ছা গৈছিল বুলি কৈছে, সামান্য আঘাত হৈছে বুলি কৈছে। আৰু সেইটো কাৰণে আমি এটা বেছি বিচলিত নহয়, আৰু সেইকাৰণে আমি এটা ভাল খবৰ বুলি কৈছো। ধৰক এতিয়া প্ৰদীপ অসমৰ আমাৰ কৰ্ণেল প্ৰদীপ অসমৰ ঘৰটো হয়তো কিবা কিবি জোৰ-জাৰ কৰি আছিলে বুলি শুনিছো। পাৰিলে আপোনালোকে এই মেছেজটো দি দিব যে এইটো আমি এটা খবৰ পাইছো। খবৰ মানে আমাৰ কেম্পৰ পৰা আমাৰ নেতাসকলে দিছে, আৰু আমাৰ নগা সদস্যসকলে আমাক দিছে। এইমাত্ৰ আমি 10-15 মিনিট হৈছে কথা পাতি এই এটা ভাল এটা খবৰ আমি দিব লৈছো। কিন্তু যিটো পৰিকল্পনা কৰিছিলে ইণ্ডিয়া, যিধৰণে এটেক কৰিছিল, ইণ্ডিয়াই কৰিছে, ইণ্ডিয়াৰ ফালৰ পৰা কৰিছে। আমাৰ নগা সংগঠনৰ NSN সংগঠনৰ মুৰব্বীও কৈছে, NSNK যিটো হেৰি সংগঠন, তেখেতসকলৰ পৰাও দিছে যে এইটো সম্পূৰ্ণ ভাৰতীয়সকলৰ পৰা কৰিছে, মিছাইল কৰিছে, হেৰন যিটো মিছাইল কি কয় চাৰ্ভিলেঞ্চ প্লাছ মিছাইল ইউজ কৰিব পাৰে, মিছাইললেছ ড্ৰোন, তাৰপিছত কামাকাজি ব্যৱহাৰ কৰিছে। এইটো এটা চাইডত দেই, লং ৱাৰ চাইডত। দ্বিতীয় চাইডতো আমাৰ যিটো
পাংচুফল চাইটো সেইটোতো বিস্তৰ ক্ষতি হৈছে সকলো কিছু কম বেছি পৰিমাণে বেছি গুৰুতৰ কোনো এজনো নাই তেনেকৈ এজন আমাৰ বিষয়ে কাণত অলপ লাগিছে কিন্তু এতিয়া একো নাই ভাত পানী খাইছে চব সকলো ঠিক আছে আৰু এনেকে ভৰিত ক'ৰবাত কৰে এইটো হৈছে আৰু গোটেই এইটো যে গোটেই ভাৰতীয় দখলদাৰী বাহিনীয়ে যে আক্ৰমণ কৰিছিলে চৌদিশে আক্ৰমণ কৰিছিলে সত্য ঘটনা এইটোতো আৰু একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ এইটো কোনো ইয়াত আচৰিত হ'বলগীয়া নাই এইটো হেৰিও হ'বলগীয়া নহয় যে এইটো কোনোবা অতিৰঞ্জিত কৰিছে এইটো এনেকুৱা হোৱা নাই কেম্পত এইটো ইহঁতৰ নিজৰ ভিতৰত সংঘাত হৈছে এই কথাটো কেতিয়াও নহয় আৰু কাইলৈ যিবিলাক মানুহে কিছুমানে হৈছে ফুটেজ বিচাৰিছে আমি কাইলৈ পৰহিলে আমি 3 দিন সময় লৈছো আপোনাৰ চেনেলৰ জৰিয়তে আমি জনগণক আমি জনাবলৈ বিচাৰিছো যে আমি সম্পূৰ্ণ ফুটেজ ক'ত কেনেকে হৈছে কিমান কেনেকুৱা ধৰণৰ ক্ষতি হৈছে ইহঁতৰ মানে এটা মিছাইলৰ যিটো আঘাত সেই আঘাত যিসকল বিশেষজ্ঞ দেখিলে এনে গম পাব আৰু সেই মিছাইল কোনো ধৰণৰ বাৰ্মাৰ পৰা কোনো অৱকাশ ম্যানমাৰ ফালৰ পৰা অহা কোনো অৱকাশ নাই এটা ডিষ্টেন্সৰ ফালৰ পৰা যাতে লোকেশ্যনৰ পৰা তাত বাৰ্মাৰ কোনো গতিবিধি নাই PDFৰ গতিবিধি নাই কাৰো লগত আমাৰ শত্ৰুতা নাই PDFৰ লগতো শত্ৰুতা নাই বাৰ্মাৰ লগতো শত্ৰু নাই আমি এনেকুৱা নিউট্ৰেল আমাক কিয় মাৰিম মোৰ প্ৰশ্ন আহিব নোৱাৰে আৰু এইটোতো হেৰিয়ৰ নাগালেণ্ডৰ জনগণে স্পষ্ট কৰিছে নগাৰ যিহেতু অঞ্চলত যি পিছ মৰুভূমি আছে চেয়াৰমেনজনে সেইটো অঞ্চল তেখেতৰ অধীনতে আছে তেখেতেই স্বয়ং কৈছে এইটো ভাৰতীয়সকলে কৰিছে কিয় কৰিছে এইটো আমিতো বাৰ্মাৰ লগত ইয়াত আছো পৃষ্ঠপোষকতা আমাৰ এৰিয়াত কিয় কৰিছে আমাৰ এৰিয়াত এইটো ভাৰতীয়সকলে কৈছে আমাৰ মানুহে কৈছে লংৱা ৰাইজে কৈছে যে হঠাৎ এনেধৰণৰ এটা পৰিকল্পিত আক্ৰমণৰ আঁৰত কি কাৰণ থাকিব পাৰে বুলি আপোনালোকে ভাবে এনেধৰণৰ এটা ভয়ংকৰ এটা আক্ৰমণ মানুহৰ বহু ধৰণে মানুহে বহুভাৱে ইয়াক বিশ্লেষণ কৰিব পাৰে বহু ধৰণে বিশ্লেষণ কৰিব পাৰে আৰু দেখিছে যে এইটো এটা সুযোগ এটা আছে বুলি সিহঁতি প্ৰথমে এইটো এটা সুযোগ বুলি ভাবিছে এইটো সুযোগটো এই ধৰণে সিহঁতি ভাবি ল'ব পাৰে ধৰক এইটো এটা ভাৰতীয় মানে ধৰক এই সুযোগটো আহিছে হয়তো ব্ৰিক্সৰ পৰা আহিব পাৰে ব্ৰিক্সত যিটো মানে হেৰিয়ৰ ওপৰত যিটো ষ্টেটমেণ্ট ইছ্যু হৈছিলে টেৰৰিজিম সকলো কাণ্ট্ৰিটো আলফাক টেৰৰিষ্ট বুলি কোৱা নাই এইটো কোনো নকৰে না পাকিস্তানে টেৰৰিষ্ট বুলি কৈছে না চাইনা টেৰৰিষ্ট বুলি কৈছে এই ষ্টেটমেণ্টটোৰ ওপৰত ভিত্তি কৰি ততাতৈয়াকৈ যিটো ভাৰতীয় মানে দখলদাৰী বাহিনীয়ে সুবিধা ল'ব বিচাৰিছিলে কিন্তু ইয়াৰ লগে লগে দেখিলে এইটো বিপৰীত হ'ব এইটো কণ্ডেমেশ্যন আহিব ইহঁতি ইণ্টাৰনেশ্যনেল ল ভাইলেট কৰিছে আৰু এইটো আলফাটো কেতিয়াও বিদ্ৰোহী সংগঠন নহয়তো হ'ব নোৱাৰে বিদ্ৰোহী সংগঠন কেতিয়াও হ'ব নোৱাৰে আমাৰ আন্তঃৰাষ্ট্ৰীয়টো আমাৰ যে আমি স্বাধীনতা সংগ্ৰামী এইটো প্ৰুফ হৈ গৈছে ইভেন আমেৰিকা আমাক সন্ত্ৰাসবাদী বুলি কোৱা নাই আজিলৈকে কোৱা নাই না চাইনাই কোৱা নাই আমাৰ সন্ত্ৰাসবাদী পাকিস্তানী বুলি কোৱা নাই কোনো বাংলাদেশে কোৱা নাই সন্ত্ৰাসবাদী বুলি কেতিয়াও কোৱা নাই সন্ত্ৰাসবাদী আমি স্বাধীনতাকামী বুলি কৈছে কিন্তু ভাৰতৰ দৃষ্টিৰে আমি অকল সন্ত্ৰাসবাদী শব্দ আমাৰ প্ৰয়োগ কৰিবলৈ বিচাৰিছে যেতিয়া খৰদকে দেখিলে যিটো আমি ভুল কৰিছো ভয়ংকৰ ভুল কৰিছো ভুল কৰাৰ লগতে সিহঁতি কৈছে আমি এইটো কৰা নাই আমাৰ ফালৰ পৰা নহয় আমি নেজানো আৰে ক'ৰ পৰা আহিলে আকাশৰ পৰা আহিলে নেকি এইটোতো আকাশৰ পৰা আহিব নোৱাৰেতো এই মানুহে আকৌ এই কথাটো আচল কথাটো ফেক্টৰ পৰা মানুহে যদি বিশ্লেষণ কৰে যে শুদ্ধটো পাব ফেক্ট যিটো আছে ভুৱা ফেকৰ পৰা যদি মানুহে বিশ্লেষণ কৰে তাক ভুৱাটোৱে পাব বুগাছটো পাব আজি আমাৰ সাংবাদিক কিছু সাংবাদিকে এই তেনেকুৱা ধৰণৰ এটা কৈছে আমি এইটো সত্য কৈছো কাইলৈ ৱেইট কৰক অপেক্ষা কৰক 2-3 আপুনি মিছাইলৰ যিবিলাক ডিৰেকশ্যন আহিছে যিভাৱে ধ্বংসাত গৰ্ত সৃষ্টি ডাঙৰ গাঁত সৃষ্টি কৰিছে সেইবিলাকৰ পৰা সহজে অনুময় আৰু ইহঁতৰ যিটো ডিষ্ট্ৰাকশ্যন বা মিছাইলৰ যিটো ডিষ্ট্ৰাকশ্যনৰ হেৰিয়ৰ পৰা মানে পিকচাৰটোৰ পৰা সহজে অনুময় হ'ব সেইকাৰণে অলপ ধৈৰ্য ধৰিলে হ'ব আৰু নগা ৰাইজে কৈছে জনগণে কৈছে এইটো এনেকুৱা কৈছে ধিক্কাৰ দিছে অৰুণাচলৰ পৰা আহিছে এইটো পিছতো আমাৰ এইখিনি সাংবাদিকে যিসকল সাংবাদিকে অকল ইণ্ডিয়াকে টকামুট কৰি বা ভাল পায় ইণ্ডিয়াক তৈলমোদন কৰি কিবা এটা উপঢৌকন ল'ব পৰা কিবা এটা সুবিধা ল'ব বিচাৰে এই মানসিকতাটো কৰি সেইকাৰণে কৈছো ফেক্টৰ পৰা বিশ্লেষণ কৰক তেতিয়া ফেক্ট পাব সঁচাটো পাব সত্যটো পাব ফেকৰ পৰা বুগাজৰ পৰা যদি মানে বিশ্লেষণ কৰে সি বুগাজে পাব এই কথাটো সদায় আমাৰ সাংবাদিক বন্ধুসকলে জনা প্ৰয়োজন আছে লওঁৱাটো বেছি দূৰ নহয়তো কোনো
পাঁচশো পাঁচশো বেছিও নহয় কিয় এজন সাংবাদিকে কৈ আজি ভেৰিফাই কৰিব পৰা নাই এইটো কোনো ডাঙৰ কথা নহয় আজি হাজাৰ হাজাৰ ইণ্ডিয়ান আৰ্মি তাতে আজি কোনোদিন নেদেখা এটা পৰিস্থিতি কৈ আছে বৰ্ডাৰ গোটেই লং হোৱা গোটেই আৰ্মি ইণ্ডিয়ান আৰ্মি পাঁচশো পাঁচশো গোটেই ইণ্ডিয়ান কিয় ৰৈ আছে কেইটাত কি দৰকাৰ পৰিছে যদি ইহঁতি কৰাই নাই কি কাৰণে ইহঁতি গৈছে তাত ইহঁতি ভাবিছে আমি কৰিলো এতিয়া এটা আহিবই এই যে মানে পানীৰ যেতিয়া আগৰ আমি দেখিছো এই থোৱা পাতি থোৱা নিচিনা যে উজান আহিছে আমি হেৰি বম পেলাই দিছো উজান উঠিব এইফালে জঁপিয়াই আহি থাকিব তাতে ইহঁতি ৰৈ আছে আমাৰ ল'ৰা ধৰিব বুলি এইটো এটা সহজে অনুময় আৰু এইটো কিমান মিছা কথা কব মেডিয়াই কিমান মিছা সজাব মেছিয়া সঁচা কথাটো কিমান মিছা সজাব এইটো সিন্ধুৰ সময়টো আমি পাইছো সিন্ধুৰ যেতিয়া অপাৰেশ্যন ভাৰতীয়সকলে চলাইছে কৈছে আজি কৰাচী পৰ্ট লৈ ললে ইছলামাবাদ লৈ ললে লাহোৰ লৈ ললে মিডিয়াই এনেকুৱা তাল কৰিছে তাৰপিছত ক'ত তাৰ কৰাচীৰ পৰা মানুহে দিছে ইণ্টাৰভিউ লাহোৰৰ পৰা দিছে ইছলামাবাদৰ পৰা দিছে কেনেকুৱা ধৰণৰ মিডিয়া ফেক্টটো বা আচল তথ্যবোৰ আজি মিডিয়াত কি হৈছে ভাৰতীয়সকলে বন্ধ কৰিছে কাৰণ আমেৰিকাৰ যিহেতু ইজৰাইলত ইমান ষ্টিক হলে ইজৰাইল অপেন হৈ গৈছে তাৰপিছতে হেৰিয়ত ইৰাণতো য'ত য'ত পেলাইছে চব অপেন হৈ গৈছে কোনো লুকুৱাব পাৰিছে পাকিস্তানতো অপেন হৈ গৈছে ক'ত ক'ত পেলাইছে অপেন হৈ গৈছে কোনো লিখো ইণ্ডিয়াৰ কিয় মানে এই কৰিছে মিডিয়াই কৰিছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কলনিয়েল চৰকাৰখনো একেই পন্থাই লৈছে তাৰ লগতে আমাৰ সাংবাদিক বন্ধুসকলে আৰু বেছি তাত উজান দিছে এইবিলাক হৈ আছে তো সেইকাৰণে আমি যে আজি কৈছে কিছুমানে আমি কেনেকৈ বিশ্বাস কৰিম কি আমি আমাৰ ষ্টেটমেণ্টৰ হেৰি আছেতো আমি সততা প্ৰকাশ কৰিছো ফেক্টৰ ওপৰত কৈছো আৰু নগা বন্ধুসকলো দিছে নগা বন্ধুসকলৰ আমাৰ NSNK এগৰাকী হৈ অঞ্চলৰ যিটো পিষ্ট কৰিছে মেমাৰ লগত তেখেতে কৈছে কিয় পেলাইছে বা মেমাৰ লগত আমি মেমাৰ গভৰ্ণমেণ্টৰ আমি চিজ পাই আছো মেমাৰ কিয় কৰিব পেলোৱাৰ কোনো অৱকাশে নেই হাজাৰ মাইল দূৰত আছে মানে প্ৰায় 500 মাইল দূৰত আছে সিহঁতৰ বেজবিলাক ইয়াৰ তাৰ পৰা আহিব নোৱাৰেতো ক'ৰ পৰা আহিছে তেখেতে কৈছে নগালেণ্ডৰ পৰা আহিছে নগালেণ্ড চাইডৰ পৰা সৰু সৰুকে আমি জুই দেখিছো জুই ওলাই আহি আছে জুই বিকট শব্দ হৈ আছে চবটো এইটো মিছাই লৈছে যিটো হেৰিয়ৰ হেৰন ড্ৰোনত থকা লেছ বা হেৰন মিছাইল লেছ হেৰন ড্ৰোন ইউজ কৰিছে এইটোতো স্পষ্ট হৈ পৰিছে ইয়াৰ পিছতো কিছুমানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব সন্দেহ আছে কিন্তু আমি আৰু খুলিচা কৰিছো আৰু কনোটেশ্যন কৰিছো কনোটেশ্যন এইকাৰণে কৰিছো এই আমাৰ কথাৰ দি আমাৰ বক্তব্য দি তাৰপিছত আকৌ আমি এটা যে কাইলৈ বা পৰহিলৈ আমি যে ধৰক চবেই আজি অন্তস্তিক্ৰিয়াত চবেই হৈ আছে কালি যিটো অৱস্থা হ'ল সেই অৱস্থাটোৰ পৰা আজি নগা ৰাইজে গৈ আজি আবেলিৰ পৰা এইটো কৰি আছে এইটো গোটেই কেম্পটো অকল নগা যিহেতু নগা এৰিয়াত হৈছে সেই নগা লৈতো আমি কেম্পলৈ দুবাৰ গৈছে তেতিয়াহে আচল আগত যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টটোৰ কাৰণে আমি দুখিত কিন্তু এটা ভাল খবৰ পাইছো যে সিহঁতে তাতেই আছিলে তাতেই পৰি আছিলে কালিৰ পৰা খোৱা নাই কালি একেবাৰে পুৱাৰ পৰা একো খোৱা নাছিলে আধাটো বোলে 3 ঘণ্টা না 4 ঘণ্টা শুইয়ে থাকিলে গমেই নাপায় কি হৈছে তাৰপিছতে হুচ আহিছে বুলি কৈছে এই ঘটনাবিলাক আমি এতিয়া 15-20 মিনিট বা আধা ঘণ্টা হৈছে এই ঘটনাবিলাক আমি একেবাৰে সত্যটো আমি কৈছো আমি কোনো লোক ঢাক কৰিবলগীয়া নাই কিজন আমি দুজনটো ইতিমধ্যে হৰুৱাইছো আমি কৈছো তেওঁলোক কৰবাত আপোনালোকৰ সতীৰ্থসকল সেই স্থানত আবদ্ধ হৈ পৰিছে নেকি কাৰণ এফালে আপুনি কৈছে যে সীমান্ত অঞ্চলত পোৱা গৈছে সেনাবাহিনীৰ বা অন্য সামৰিক বাহিনীৰ সেই সময়ছোৱাত চিকিৎসাৰ ক্ষেত্ৰত বা আন ক্ষেত্ৰত কিবা তাত তেনেকুৱা ধৰণৰ তেওঁলোক আবদ্ধ হৈ পৰাৰ দৰে হৈছে কাৰণ গোটেই বিষয়টো আপুনি যদি সাংবাদিকৰ বাবেও বা সাধাৰণ লোকৰ বাবে ধুৱলি কুৱলি হৈ আছে এইবাৰ আমাৰ যিবিলাক মাইনৰ হেৰি আছে ন মাইনৰ যিটো আঘাত আমাৰ যুদ্ধ ক্ষেত্ৰত সদায় এজন পাৰা মেডিকেল অফিচাৰ যায় পাৰা মেডিকেল অফিচাৰ বহু অভিজ্ঞতা আছে সিহঁতে অপাৰেশ্যনো কৰে মাজে মাজে এইবিলাক সৰু সৰু এইটো বেছি হাৰ্ট যদি হয় বা অন্যান্য কিবা লিভাৰ হয় কিডনি হয় সেইবিলাকতো জটিল আমি অন্য জেগা আছে আমি অন্য ফালে আমি হেৰি কৰিব পাৰোঁ মেডিকেল ট্ৰিটমেণ্ট এৰেঞ্জ কৰিব পাৰোঁ যদি মটৰৰ কোনো ৰাস্তা থাকে বা নিয়াৰ সুযোগ থাকে আমি সেইখন সদায় কৰি আছো এতিয়া কথা হ'ল যিবিলাক মাইনৰ হৈ আছে আমি কৈছো কিছুমান মাইনৰ আছে সেই মাইনৰ বিলাকতো আমাৰ পাৰা মেডিকেল অফিচাৰে সুন্দৰকে কৰিব পাৰে কৰি আহিছে আৰু আমাৰ যিসকল আগতে যিসকল আমাৰ অভিজ্ঞ ডক্টৰ বা আহে বাহিৰৰ পৰা আহে তেখেতসকলো আমাৰ পাৰা মেডিকেল অফিচাৰৰ প্ৰশংসা হৈছে সেইটো বহুত পাৰে জানে এই কথাটো তো আমি মানে গুণী জ্ঞানী ডাক্তৰৰ দ্বাৰাতো আমাৰ পাৰা মেডিকেল অফিচাৰ বিলাক প্ৰশিক্ষিত আৰু সেইকাৰণে আমি এইটো কথা চিঙা আমাৰ এইবিলাক চাৰ্জাৰী টাৰ্জাৰী আমাৰ ল'ৰাবিলাকে কৰে এইবিলাকতো একেবাৰে মই কেম্পত থাকিলে মোক প্ৰেছাৰ জোকাৰ পৰা আদি কি বেমাৰ হৈছে পটককে সেইমতে মেডিচিন আমিও ভাল হৈছো এইটো আমাৰ বিশ্বাস আছে আৰু এইটো নগাসকলো আছে তাতে আজি
সুবিধা আছে, কাৰণ লঙুৱাখন আগৰ দৰে নহয়, লঙুৱাৰ পৰা বেছি দূৰ নহয়, এদিনতে পায় বা মানে 6 ঘণ্টা 7 ঘণ্টাতে কভাৰ কৰি ল'ব, উম, আহিব পৰা সেইটো সুবিধাটো আছে। আৰু সেইখন আৰু বিভিন্ন ধৰণৰ শিবিৰবিলাকতো আছে, নগাসকলৰ শিবিৰবিলাকতো আছে মেডিচিন তাত অকল আমাৰে নহয়তো, NSN IMO আছে, NSN কে আছে, কে 2টা গ্ৰুপেই আছে, 3টা NSN IM NSN আৰু 2টা আছে, 5টা 6টা কেম্প আছে। সেইটো কাৰণে মেডিচিন বা কিবা বা মেডিকেলৰ সেইটো অভাৱ নহ'ব। যিখিনি একেবাৰে চিৰিয়াছ, যাৰ মানে বেলেগ ধৰণে ক্ষতি হৈছে, সেইটো বেলেগ কথা, সেইটো আমি তেতিয়া এটা বেলেগ এটা ব্যৱস্থা কৰিম। আৰু কিমানখিনি গুৰুত্ব হ'লে বা আঘাত পালে আমি কলৈ নিব লাগে, সেইটো আমি নিশ্চয় আগৰ পৰা কৰিছো আৰু ভৱিষ্যতেও কৰিম। সেইকাৰণে আমি ভাবিছো যিসকল কৰিছে, যিসকল প্ৰথমটো আমি লঙুৱা ছাইডটোৱে কৰিছো, সেই ক্ষেত্ৰত বৰ্তমান লঙুৱা ছাইডটো বেছি অলপ চেঞ্চিটিভ হৈ আছে আৰু বেছি আমাৰ ক্ষয় ক্ষতি হৈছিলে, মানে বিশেষকৈ 2জনকৈ আমি শীৰ্ষ নেতা হেৰুৱাইছো এইটো লঙুৱা ছাইডত। সেইটোতো আৰু আমি লোক ঢাক কৰিবলৈ নাই। আৰু যিটো কৈছো আমি, এইটো হয়তো মানুহে ভাবে ইমান হঠাৎ আকৌ কিয়, এইটো হঠাৎ নহয়। আমাৰ সতীৰ্থসকলে যিটো পৰিস্থিতি কালি দেখিছিলে, কালি 10 বজাত, সেইটোতো আমি হলেও ভাবিব লাগিবতো, কাৰণ যিটো আকৌ মাৰিছে, মৰাটো হয়, মিছাইল পেলাইছে, কিন্তু ভাগ্যৰ কমে যে মৰা নাই, নামাৰি হয়তো চাউণ্ডত হয়তো আপোনালোকে নাজানে, হয়তো এইবিলাক আমি পাইছো, যেতিয়া RP বা বম ফুটে, তেতিয়া মানুহ শব্দ, যাৰ হাড় দুখ থাকে বা কিবা অসুখ বিসুখ থাকে, সিহঁতি নাৰ্ভাছ হৈ পৰি যায়, চেন্সো ঘূৰি নাই কেতিয়াবা, কিছুমান আহে। এইবিলাক যিবিলাক যুদ্ধ ক্ষেত্ৰত আছে, সেইবিলাক আমি জানো। আমিতো এয়াৰ এটেকো আমি পাইছো, এয়াৰ এটেকো পাইছো, আমি পাইছো। এইটো অৰবিন্দ ৰাজখোৱা আছে, তেখেতে ক'ব এয়াৰ এটেক মই আছিলো 87 এয়াৰ এটেক কেনেকৈ হৈছে, ৰেণ্ডম এয়াৰ, মই তাতে আছো। এইটো অৰবিন্দ ৰাজখোৱাই সুধিলে ক'ব। আৰু বিজয় বড়ো আছে, সিও ক'ব যে এয়াৰ এটেক কেনেকৈ, মই দেখিছো, মই নিশ্চয়কৈ দেখিছো, সেই সন্মুখীনো হৈছো, সেইকাৰণে অভিজ্ঞতা আছে মানুহ 2023 কিছুমান। চনৰ আৰু নহয়, সেইটো মই এইটো 1987ত যিটো আমি পাছ আউট আছিলো, অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া, মই, বিজয় বড়ো, সৌৰভ গগৈ, ইহঁতি ক'ব বা এয়াৰ এটেকত আমি কেনেকে আছিলো। ইহঁতি, সৌৰভ গগৈ এতিয়াও আছে জীৱিত, অৰবিন্দ ৰাজখোৱা এতিয়াও জীৱিত, বিজয় বড়ো এতিয়াও আছে, হাউলিৰ অভিজিত দাস এতিয়াও জীৱিত আছে। হাউলিও ক'ব যে মই আছিলো, বাকী চব আছে, মই আৰু লিৱাত গোৱাই আছিলো, বাকী চব দৌৰিছিলে, মানে আঁতৰি গৈছিলে কেম্পৰ পৰা। মই একদম ৰাতি যিমান বাৰ আহিছে এয়াৰ কেম্পতে আছো, কেম্পতে আছো, KI কেম্পৰ পৰা মই একেবাৰে লাষ্ট 2 দিন তাতে আছো, যুদ্ধ চলি আছে। 2 দিনৰ পিছত মই তাৰ পৰা আঁতৰিছো। এই কথাটো আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াও জানে, মই কিন্তু দেখিছো কেনেকুৱা ভয়ংকৰ। লাজাতো দেখিছো, KI লাজাত দেখিছো কিমান ভয়ংকৰ ভাৱে এয়াৰ ৰেড হয়, মিছাইল মাৰে, এইবিলাকো আমি দেখি আহিছো, অভিজ্ঞতা আছে, মটাৰ বিলাকৰ অভিজ্ঞতা আছে। সেইটো কাৰণে আমি জানো, সেইটো এটা হোৱাটো স্বাভাৱিক। আৰু এইটো যাই হওক, আকৌ কওঁ, আমাৰ যিটো প্ৰদীপ অসমক আমি ঘূৰাই পাইছো বুলি আমি, আমাৰ কাৰণে সুসংবাদটো আহিছে আমাৰ কাৰণে এই আধা ঘণ্টাৰ আগত, এইটো এটা অসমৰ ৰাইজকো জনাইছো, পৰিয়ালবৰ্গকো জনাইছো, তেখেতসকলে হয়তো বা মৰ্মাহত হৈ আছিলে, আৰু সেইটো মানে এইটো এটা ভাল খবৰ বুলি আমি জানিবলৈ দিছো। এই মাত্ৰ আমালৈ, এই মাত্ৰ মানে আধা ঘণ্টা হৈছে আৰু কথাটো আহিছে। এতিয়া যিটো প্ৰসংগ, এই আক্ৰমণৰ পিছতো আকৌ চৰ্চাৰ মাজলৈ আহিছে যে আলফা স্বাধীন, যদি বা আলফাৰ কথা আমি চাওঁ, দীৰ্ঘদিন ধৰি এটা প্ৰজন্মৰ পাছত প্ৰজন্ম বা বহু বছৰ ধৰি এই সংগ্ৰাম আপোনালোকৰ চলি আহিছে, সংগ্ৰাম চলি আহি এতিয়া এনে এটা পৰ্যায় যোৱা সময়ছোৱাত যদি চাওঁ, আমি তেনেধৰণৰ বিশেষ একো আমি চিন্তা কৰিবলগীয়া তেনেকুৱা ধৰণৰ একো হোৱা নাই। তেনে পৰিস্থিতিত হঠাৎ এই আক্ৰমণৰ প্ৰসংগত আপুনি ইতিমধ্যে উল্লেখ কৰিলেই গোটেই প্ৰসংগ। এতিয়া কি হ'বগৈ, ভৱিষ্যত কি হ'বগৈ? কাৰণ এফালে আলোচনাৰ কথাও আনটো দিশে চলি আছে, বা এতিয়া কোৱা হৈছে যে কোনো ধৰণৰ আলোচনাৰ বিষয়টো একেবাৰে তল পৰি গৈছে। আৰু আপুনি এই সন্দৰ্ভত সাৰ্বভৌমত্বৰ বিষয়টোতো অটল হৈ আছে। গতিকে কোন দিশে যাব প্ৰসংগটো, এতিয়া কি হ'বগৈ, এই আলফাৰ ভৱিষ্যতটো কি ধৰণে ক'ব পাৰি? আলফাৰ ভৱিষ্যতৰ প্ৰশ্ন আহি নাই, ইয়াতে এটা স্বাধীনতা সংগ্ৰামত ভৱিষ্যতৰ কথা নহয়তো, আমি ভৱিষ্যতৰ কথা আহিব নোৱাৰে এইটো, বা যিমান দিন আমি আমাৰ লক্ষ্যত উপনীত নহওঁ, তেতিয়াহ'লে এই সংগ্ৰাম চলি থাকিব। ইয়াৰ ভৱিষ্যত কি হ'ব, এইটো আমাৰ ওপৰত ভৰসা নকৰে। এইটো ভাৰতীয়সকলে কি কৰে, ভাৰতীয়সকলে কি কৰে, এইটো লিংগাৰ কৰে না, ইহঁতি মানে পাৰ্টুচিয়েল এখন ৱাৰলে মানে পৰিণত কৰিব বিচাৰে না, তাতে লক্ষ লক্ষ মানুহৰ জীৱন ল'বলৈ বিচাৰে না, এইটো ভাৰতীয়সকলৰ কথা।
আমি পাৰপেচুৱেল ৱাৰত আমি যাবলৈ বিচৰা নাই, অনন্তকালৰ কাৰণে আমি যুদ্ধ কৰিবলৈ বিচৰা নাই। আমি বিচাৰিছো আমাৰ ন্যায্যতা বিচাৰিছো, আমাক ন্যায্যতা লাগে, ন্যায্যতা লাগে, আমাৰ হেৰুৱা স্বাধীনতা আমাক লাগে, এই কথাটো আমি কৈছো। এই কথাটো কওঁতেতো আমাক মাৰিবলৈ ধৰিছে। আমি মানে সিহঁতে আমাক নিৰস্ত্ৰভাৱে কৰা সময়তো আমাক কিমান অগণন জনগণক কিমান হত্যা কৰিলে। তাৰপিছতে আমি কিয় অস্ত্ৰ ল'ব লগা পৰিছে, কেৱল মাত্ৰ আত্মৰক্ষাৰ কাৰণে। আমি এইটো আমাৰ থাকিবই, যেতিয়ালৈকে আমাৰ বিষয়টো আমি আমাৰ মানে ইয়াত সমাধান